ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাৰ এটা অনুষ্ঠানত আসলতে মাজুলীৰ ভাইকন ভেওৰা নামৰ যিগৰাকী ব্যক্তিৰ দুৰ্দশা প্ৰতিচ্ছবি আসলতে ND24 সম্প্ৰচাৰ কৰিছিল আৰু এই সম্প্ৰচাৰৰ পিছতে ND24 বাতৰি চাই আসলতে মেৰাপানীৰ আদৰ্শ গাঁৱৰ এগৰাকী ব্যক্তিয়ে সহায়ৰ বাবে ওলাই আহিছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ মেৰাপানীৰ যি আদৰ্শ গাঁৱত আৰু এই ব্যক্তিগৰাকী বাসগৃহত উপস্থিত হৈ আমি তেখেতৰ বিষয়ে কি ক'ব আসলতে? নমস্কাৰ, মোৰ নাম ভূপেন বৰা। মই ND24 বাইলুং ছাৰৰ ৰিল এটা চাই আছিলোঁ। তৎমুহূৰ্তত তেখেতৰ ৰিলটোত চাওঁতে মাজুলী এজন ভাইকন ভেওৰা নামৰ ব্যক্তিৰ ঘৰ দুৱাৰ উটি গ'ল, তেওঁলোকৰ পৰিয়ালটো অৱস্থাহীন হৈ পৰিছে। চাই থাকোঁতে ঠিক তেনেকুৱাতে মোৰো এটা পৰিয়ালৰ প্ৰতি সহানুভূতি জাগিলে। মই তেতিয়া বাইলুং ছাৰলৈ মই মেছেজ কৰিলোঁ যে পৰিয়ালটো মোৰ তত্বাৱধানত মই ল'ব বিচাৰোঁ, যে তেখেতলোকক যি লাগে মই 1 মাহৰ কাৰণে সহায় কৰিম, থকাত খোৱাও সুবিধা দিম, লগতে ভৱিষ্যতে যদি তেওঁলোকে ইয়াতে থাকোঁ বুলি কয় মই কৰ্মসংস্থাপনো দিবৰ কাৰণে তেওঁলোকক ৰেজি আছোঁ। আৰু বৰ্তমান পৰ্যায়ত যিটো পৰিস্থিতি হৈছে মই মানুহজনক সহায় কৰিবলৈ বিচাৰিছিলোঁ আৰু তেওঁলোকৰ পৰা যদি মই সহায় কৰাৰ বিনিময়ত যদি মোৰো সহায় হয় তেতিয়া ঠিক তেনেকৈ ধৰণে মানুহে মানুহৰ লগত থাকিব বিচাৰে, ময়ো কৰিব বিচাৰোঁ। সেই অনুপাতে মই মানুহজনক যদি সহায় কৰিব বিচাৰোঁ মানুহৰ পৰিয়ালটো সহায় হ'ব, লগতে মোৰো সহায় হ'ব। দুটা কথা মই জানিব পাৰিম বা তেওঁলোকেও মোৰ কথা জানিব পাৰিব। বিশেষকৈ তেওঁলোকক মই মোৰ নিজৰ পৰিয়ালৰ সদস্যগতে ৰাখিম বুলি মই ভাবিছোঁ বা মোৰ ঘৰৰ পৰিয়ালেও বাকীখিনিও সহানুভূতি দিছে। সেই অনুপাতে মই তেওঁলোকক মানে মোৰ ওচৰলৈ বা মোৰ এই লোকেশ্যনটোলৈ বা এই অঞ্চলটোলৈ তেওঁলোকক আনিবৰ কাৰণে কি পৰ্যায়ত মই যাব পাৰোঁ তেনেকৈ ধৰণে মই ব্যৱস্থা কৰিবৰ কাৰণে ND24 বাইলুং ছাৰক মই অনুৰোধ জনাইছোঁ যে তেওঁলোকক। মোৰ নাম ভূপেন বৰা। হয়, গাঁওখনৰ নামটো আদৰ্শ গাঁও, 10 নং ৱাৰ্ড পৰে আমাৰ এইটো। মই বৰ্তমান ইয়াতে থাকোঁ, ঘৰত থাকোঁ, মোৰ বাগান আছে, বাগানতে কাম বন কৰি থাকোঁ নিজেও। লগতে যদি তেওঁলোকো থাকিব পাৰে, থকা জেগা আছে, সুবিধা আছে, সেই অনুপাতে মই তেওঁলোকক সুবিধা দিব পাৰিম বুলিয়ে তাৰমানে তেওঁলোকৰ পৰিয়ালটো মই মোৰ আশ্ৰয়ত ৰাখিব পাৰিম বুলি ভাবিছোঁ। আৰু বিশেষ ক'বলগীয়া নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।